বটলাগাঁও এম ই স্কুলৰ কনকলতা দলৰ পৰা বিকশিত ভাৰত বিল্ডাৰখন 2025 এটি নিজাববীয়া প্ৰকল্প প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ। মই কনকলতা দলৰ দলনেত্ৰী, মোৰ নাম ৰেখাৰাণী ৰয়, মই 8ম শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম আৰবিনা বেগম, মই 8ম শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম নীতিকা সরকার, মই 8ম শ্রেণীত পড়ো। নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল বৰ্মন, মই 6ষ্ঠ শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম মৃণাল ৰয়, মই 6ষ্ঠ শ্ৰেণীত পঢ়োঁ। আমাৰ প্ৰকল্পটোৰ মূল বিষয়বস্তু হয় সমৃদ্ধ ভাৰত আৰু ধাৰণা ৰিষ্টৰ লাইফ ষ্টাইল ফৰ এনভাইৰনমেণ্ট লাইফ। ধাৰণাটো বাছি লোৱাৰ কাৰণ নগৰ চহৰত য'তে ত'তে জাবৰ জোথৰ পৰি থকা, নগৰ পৰিকল্পনাৰ অভাৱ, মানুহৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্নতা লৈ সজাগতাৰ অভাৱ। ধাৰণাৰ উদ্দেশ্য সমাজত প্ৰদূষণৰ সজাগতা বৃদ্ধি কৰা, স্বচ্ছ আৰু নিপুণ ভাৰত গঠন কৰা, মানুহৰ সুস্বাস্থ্য আৰু নাগৰিক জ্ঞান বৃদ্ধি কৰা। আমাৰ প্ৰকল্পটোৰ নাম স্মাৰ্ট আণ্ডাৰগ্ৰাউণ্ড ডাষ্টবিন। এইটো হ'ল আমাৰ প্ৰজেক্ট, সেইটো স্মাৰ্ট আণ্ডাৰগ্ৰাউণ্ড ডাষ্টবিন। এইটো হ'ল আমাৰ স্কুলৰ এটা নমুনা, এটা চলাৰ ষ্ট্ৰীট লাইট দিয়া আছে। এইটো এটা সাধাৰণ ডাষ্টবিন য'ত আমি জাবৰ জোথৰবোৰ পেলাওঁ। দেখাত সাধাৰণ হ'লেও ই কিন্তু সাধাৰণ নহয়। ইয়াৰ তলত আছে এটা আণ্ডাৰগ্ৰাউণ্ড হিডেন ডাষ্টবিন। আমি ইয়াৰ এটা ডেমো দিম। মই ইয়াতে কিছুমান জাবৰ জোথৰ পেলাই দেখাই আছো। আপোনালোকে চাওক আণ্ডাৰগ্ৰাউণ্ড ডাষ্টবিনটো কেনেকুৱা। ইয়াতে দুটা ফ্লিপ কভাৰ লগোৱা আছে যাতে ডাষ্টবিনটো খালী কৰাৰ সময়ত দুৰ্ঘটনাক্ৰমে মানুহ যাতে ইয়াত পৰি নাযায়। ইয়াতে আমি আকৌ ডাষ্টবিনটো নিজৰ জেগাত বহাই দেখুৱাই আছো। এয়ে আছিল আমাৰ প্ৰকল্প স্মাৰ্ট আণ্ডাৰগ্ৰাউণ্ড ডাষ্টবিনৰ এটা সৰু জানেকি। ধন্যবাদ, নমস্কাৰ।